হেল্ল' ফ্ৰেণ্ড, কি খবৰ? তো আমি নগাঁও যাবলৈ ওলাইছোঁ আৰু নগাঁৱৰ কি হ'ল মই আপোনালোকক চব ডিটেইলছ দেখাই আছোঁ। তো আমি নগাঁও আহি পালোঁ আৰু মই মানে অকণমান এনেকৈ ঘূৰি ফুৰি আছোঁ। তো আপোনালোকক কৈছিলোঁ যে আইতাৰ বেমাৰ, তাৰপিছতে আইতাই আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। তো তেতিয়া মই ভবাই নাছিলোঁ এনেকুৱা কিবা হ'ব। তো এইজনী আমাৰ আইতা। তো তেতিয়া বেমাৰ হৈ আছিলে, তেতিয়া আৰু আমি এইখিনি ভবাই নাছিলোঁ যে আইতাৰ কিবা এটা হ'ব বুলি। তো তেতিয়া আইতাক চোৱাৰ পিছত অকণমান ওলাই আহিছোঁ। এইফালে মানে মামাহঁতে তিল খেতি কৰিছিলে আৰু এইফালে মা আৰু জেঠাই, পিছফালে আৰু এজন মানুহ আছে, তেওঁলোকে মানে সদায় মা আৰু আমাক মাতি থাকে। তো সেইকাৰণে আমি মানে গৈ আছোঁ আৰু মাক দেখাই আছোঁ এয়া শাক মানে আমি খাওঁ বুলি। তো মায়ে কৈছে অঁ হয়। তাৰপিছতে আমি এনেকৈ মানে অলপ ইফালে গৈ আছোঁ। তো যিহেতু আমাৰ বাৰ বিয়া বৰঘাটত হৈছে আৰু মামাহঁতৰ ঘৰ ৰন্থলী আৰু আদৰ্শ গাঁও। তো আমি ৰন্থলীৰ পৰা আদৰ্শ গাঁৱৰ পৰা আৰু এনেকৈ বৰঘাটৰ পৰা অহা যোৱা কৰিছিলোঁ। তাৰপিছতে আকৌ বাহঁতৰ ঘৰত আহিলোঁ। এইফালে মৰিকলং চাৰিআলিত পাৰ্ক এখন খুলিছে, ইয়াতে সোমালোঁ অকণমান। তাৰপিছতে মামাহঁতৰ ঘৰতে ভতিজাই গাখীৰ খাই আছে। তো তাক অকণমান কিবা কিবি কৈ আছিলোঁ। তো আমি তেনেকৈ অহা যোৱা কৰি আছিলোঁ। আমি বাহঁতৰ ঘৰত আছিলোঁ, মামাহঁতৰ ঘৰতো আছিলোঁ। এনেকৈ অহা যোৱা কৰি থাকোঁতে তাৰপিছতে হঠাৎ আমি খবৰ পালোঁ আইতা নাই আৰু ধনজিতৰো বেমাৰ হ'ল। তাৰপিছতে হৈছে দাদা পংকজ দা। তো মই কিবা মোবাইলৰ কথা কৈ আছিলোঁ। তাৰপিছতে এনেকৈ মানে দহাৰ সময়ো হ'ল। আজি দহা আছিলে আইতাৰ। তো চুইমিঙলৈ লৈ আহিলোঁ দেহাক আৰু বাহঁতে ৰেডি হৈ আছে মামাহঁতৰ তালৈ যাবলৈ। তো সন্ধিয়া আমি টুটুবা, মই, ভিনদেউ চবেই এনেকৈ মই চবেই মানে আমি মামাহঁতৰ ঘৰলৈ আহিছোঁ আৰু কৈ আছোঁ চাগে আমাৰ লাষ্ট মামাহঁতৰ ঘৰলৈ অহা হ'ব। তো যিহেতু আমি কোকৰাঝাৰৰ পৰা নগাঁও যোৱা বহুত অসুবিধা হয়, তথাপিতো আমি মানে ইমান দিনে অহা যোৱা কৰিছোঁ। ধোঁৱা ওলাই আছে যে ইহঁতৰ ঘৰৰ পিছফালে মানে মামাহঁতৰ মাটি আছে, তাতে মানে আইতাক কৰি দিছিলে। তো আপোনালোকক সেইখিনি অকণমান দেখালোঁ আৰু মাক কৈ আছিলোঁ যে আগতে আইতাৰ বেমাৰ বুলি কওঁতে আমি ফটককৈ এনেকৈ যেনে তেনে কষ্ট কৰি হ'লেও আমি গুচি আহোঁ। এতিয়া হয়তো অকণমান মানে বহুত চাগে কমিব, এনেকৈ কৈছিলোঁ। আৰু আমি আইতাহঁতৰ ঘৰ আহি পালোঁ। মানে মামাহঁতৰ ঘৰ মুখলৈ নাহে, আইতাহঁতৰ ঘৰলৈ বেছিহে আহে। তো এনেকৈ আহিলোঁ, আহি পেলাই আজি ৰাতিটো বৰতীয়া ভাত খাইছোঁ। তো আগতেও মই আইতা ঢুকোৱাৰ পিছত মই আছিলোঁ, বৰতীয়া ভাত খাইছিলোঁ। তো তেতিয়া মনটো বেছি ভাল নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। আজি যিহেতু 10 দিন হ'ল, তো চবেই মিলি খাইছোঁ এসাঁজ। তো চব দালি, বইল দালি, আলু চালু এনেকৈ কিবা কিবি মানে বইল দিছে। আমিতো এনেকৈ খাইছোঁ। দেহাহঁতে বুজি নাপায়, সেইকাৰণে ধনজিতহঁতেও বুজি নাপায়, সেইকাৰণে মানে কুৰকুৰি পেকেট এটাকে লৈ পেলাই খাইছে, আমি নাই খোৱা দেই। তাৰপিছতে আমি চবে এনেকৈ খাব বহিলোঁ আৰু তাৰপিছত ৰাতিপুৱাই মানে আমি যাব লাগিব সকামত। তো যিহেতু কাজ আছে তালৈ যাব লাগিব। তো আমি ৰাতিপুৱা উঠিয়েই ওলাইছোঁ আৰু বহুত ৰ'দ দিছে। আমাৰ ডাঙৰ মামী আৰু এইখন হৈছে আদৰ্শ গাঁও। তো কালিও আমি ইয়াতে আছিলোঁ। তাৰপিছত ৰাতি আকৌ ৰন্থলী গুচি গ'লোঁ, ৰাতি মানে তাত থাকিলোঁগৈ গৈ পেলাই। আৰু নাম কীৰ্তন হ'ব, ৰেডি হৈছে। তো আপোনালোকৰ নাম কীৰ্তন শুনাওঁ অকণমান।
এইজনী আমাৰ আইতা আৰু আমাৰ মাজত নাই। তাৰপিছতে প্ৰসাদ দিছে, পায়স দিছে, মানে তাৰপিছতে মোৰ এনেকুৱা বেয়া লাগিছে, চকু পানী ওলাইছে, কাৰণ আমি আজি ঘৰলৈ যাম। তো এয়া অকণমান প্ৰসাদ মুখত দি মানে এনেকৈ গুচি আহিলোঁ। আৰু তাৰপিছতে ল'ৰা ছোৱালী খেলি আছিলে, মই জল্দি ওলাব লাগে। তাৰপিছত জল্দি চবেই ওলালোঁ আৰু তাৰপিছত চবেই ষ্টেচনত এনেকৈ এৰিব আহিছে। তো ল'ৰা ছোৱালীখিনিক মই অকণমান ভিডিঅ' কৰি এনেকৈ ৰাখিছোঁ। তো চবৰে মনটো বেয়া, তথাপিতো অকণমান মানে চবেই হাঁহি আছে, ল'ৰা ছোৱালীখিনিক লৈ পেলাই ফটো উঠি আছে। তাৰপিছতে মনটো বেয়া যদি হাঁহি আছে, যদি হাঁহি আৰু কিছুমান দুখ থাকে যে তেনেকুৱা। আৰু ফটো তোলাৰ পিছতে ট্ৰেইন অহা সময়ো হ'ল। তাৰপিছতে ট্ৰেইন আহিলে, আমি ট্ৰেইনত উঠিলোঁ। আৰু এয়া ট্ৰেইন আহিলে, তাৰ আগতে অকণমান এনেকৈ ভিডিঅ' কৰি আছিলোঁ। তো এতিয়া আমি ঘৰত যাব লাগিব, যিহেতু আমি 21-22 দিন হ'লোঁ, মাৰ ডিউটিও আছে, ধনজিতৰ স্কুল আছে। তাৰপিছত ট্ৰেইনত উঠিলোঁ, ৰাতিটো ভিডিঅ' কৰা নহ'ল। 3-3:30 মানত আমাক নমাই দিলে গোলোগঞ্জত। তাৰপিছত আমি তাৰ পৰা আহোঁতে ৰাতিপুৱা 5-6টা মান হ'ল। তাৰপিছত এতিয়া আৰু ঘৰ পালোঁ। তো এইখিনি আছিল মোৰ ভিডিঅ'। বাই বাই। আইতা, আমাৰ ঘৰত যোৱাৰ সময় হ'ল আৰু কেতিয়াও লগ নাপাওঁ। মোৰ কিবা ভুল হৈ থাকিলে দায় দোষো নধৰিবা। এয়াই আমাৰ শেষ বিদায়।